অষ্টম দৰমহা গঠন হোৱাৰ পিছত অসমত যিহেতু গঠন কৰি দিয়া হৈছে অসম অষ্টম দৰমহা আয়োগ আৰু এই অসম অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ ফলত অসমৰ কৰ্মচাৰীসকলৰ কাৰণে কি দিশত তেওঁলোকৰ দৰমহা সংশোধন হ'ব পাৰে বা কেনেকুৱা ধৰণৰ তেওঁলোকৰ সুবিধা আহিব পাৰে কৰ্মচাৰী পেঞ্চনাৰসকলৰ সেই কথাটো আমি এইটো ভিডিঅ'ৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে বাতৰি কাকতৰ ইয়াতে পেপাৰ কাট এখন দেখিছে। ইয়াতে আমি অষ্টম বেতন আয়োগ সম্পৰ্কে ইয়াতে কথা অকণমান লিখা আছে। আমি গোটেইখিনি কথা চাম। ইয়াতে চাওক, অষ্টম দৰমহা আয়োগ গঠনৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব লাগিব। কৰ্মচাৰী পৰিষদ ৰাজ্য চৰকাৰৰ ঘোষণাক আদৰণি অসম সন্মিলিত শিক্ষক মঞ্চৰ। ইয়াতে লিখিছে, ৰাজ্যিক কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই অচিৰেই ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন কৰা হ'ব বুলি আজি ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ দিনটোতে আজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয়, কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। দেশৰ কোনো ৰাজ্য এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত দৰমহা আয়োগ গঠন কৰা নাই। প্ৰথমে প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত ইয়াতে লিখিছে, অষ্টম দৰমহা গঠনৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ কথা সদৰি কৰে। মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক উষ্ম আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। এক বিজ্ঞপ্তিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া আশা আকাংক্ষা অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলিত হ'ব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰে সকলো সা সুবিধাকে ধৰি অন্যান্য ব্যৱস্থা এই প্ৰতিবেদনত প্ৰতিফলন হ'ব লাগিব বুলি আশা কৰিছে সংগঠনটোৰ বিষয়ববীয়া দুগৰাকীয়ে। তেওঁলোকে কয় যে চলিত বৰ্ষৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ কম সময়ৰ ভিতৰত প্ৰতিবেদন কাৰ্যকৰী কৰিব লাগিব। বিবৃতিটোত পুনৰ কোৱা হয় যে পূৰ্বৰ দৰমহা আয়োগৰ আসোঁৱাহসমূহ সমাধান হ'ব লাগিব। তেওঁলোকে বিজ্ঞপ্তিযোগে কয়, আমি আশা কৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত নহয় সম পৰ্যায়ত প্ৰতিবেদন প্ৰস্তুত কৰিব। উল্লেখ্য যে যোৰহাটৰ অনুষ্ঠিত পৰিষদৰ 40 সংখ্যক সাধাৰণ সভাৰ প্ৰতিনিধি সভাত অষ্টম বেতন আয়োগৰ বিভিন্ন দিশ সন্দৰ্ভত বিশেষভাৱে আলোচনা হয়। পৰিষদৰ নেতাদ্বয়ে সজোৰে দাবী উত্থাপন কৰে যে কোনো কাৰণতে কৰ্মচাৰীৰ দক্ষতা, দায়বদ্ধতা, অৰ্হতা, কৰ্মস্থলীৰ পৰিৱেশ, প্ৰশিক্ষণ, নিৰ্ভৰশীল পৰিয়ালৰ সংখ্যা, দ্ৰব্যমূল্য, সামাজিক মৰ্যাদা, উৎপাদন গোটৰ পৰা ক্ৰেতাৰ দূৰত্ব, ভৌগোলিক অৱস্থান আদি বৈষম্য আঁতৰ কৰাৰ বাবে অসমৰ প্ৰতি স্তৰৰ শিক্ষক কৰ্মচাৰীৰ সংগঠনৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হয়। ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ নেতৃত্বত গঠন কৰিব বিচৰা অষ্টম দৰমহা আয়োগৰ ঘোষণাক আদৰণি জনাইছে অসম সন্মিলিত শিক্ষক মঞ্চই। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে আজি এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰি কয় যে 2026 চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ শিক্ষক সমাজৰ বাবে অষ্টম চৰকাৰৰ কৰ্মচাৰীৰ সম পৰ্যায়ত সকলো সা সুবিধা আদায় দিয়ক। সকলো ঘোষণা অনুসৰি গঠন কৰিব বিচৰা অষ্টম দৰমহা আয়োগৰ নিৰ্দেশত যাতে কম সময়ৰ ভিতৰত শিক্ষকৰ অৰ্হতা, কামৰ সামাজিক মৰ্যাদা, দ্ৰব্যৰ সাধাৰণ মূল্য স্তৰৰ ৰাষ্ট্ৰীয় স্তৰৰ লগত থকা পাৰ্থক্য, উৎপাদন গোটৰ পৰা ভোক্তাৰ দূৰত্ব, বৃত্তিগত অৰ্হতা, কৰ্মস্থলীৰ পৰিৱেশ, ক্ৰয় ক্ষমতা, প্ৰশিক্ষণ ব্যয়, পদোন্নতিৰ সুবিধা, পূৰ্বৰ আসোঁৱাহ আদি বিষয়ত মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনায়। উল্লেখিত আয়োগৰ প্ৰতিবেদনৰ জৰিয়তে অসমৰ শিক্ষক সমাজৰ আশা আকাংক্ষা সম্পূৰ্ণৰূপে প্ৰতিফলিত হ'ব বুলি আশা কৰে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষকসকলৰ সম পৰ্যায়ত বেতন আৰু অন্যান্য সা সুবিধা নিৰ্ধাৰণ কৰিবলৈ মঞ্চই অনুৰোধ জনায়।